আজি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত উপস্থিত হৈ যোৰহাটৰ মালোৱালি পথ সহ আৰু বহুকেইটা পথ মেৰামতিৰ আশ্বাস প্ৰদান কৰে। লগতে সাংসদ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হ'ল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। গৌৰৱৰ উন্নয়ন দেখা নাই, তেওঁ দেশ বিদেশ ঘূৰি ফুৰক, ইয়াত আমি উন্নয়নৰ কাম কৰি যাম। যোৰহাটত আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে কয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ভূপেন বৰাই মিয়া কবিতাৰ মোহ এৰিব পাৰিলেহে কংগ্ৰেছ দল এৰিব পাৰিব। না মালোৱালিকে আদি কৰি আমাৰ কেৱল মালোৱালি নহয়, বহুকেইটা পথৰ মেৰামতিৰ কথা ইতিমধ্যে আমি পাতি আছোঁ। এতিয়া মালোৱালিটোৰ মই যিহেতু ৰাইজে আপোনালোকেও কৈছে আমি এতিয়া পাতিম, কিন্তু এইখিনিতে জনাই থৈছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত কেৱল তিয়ক সমষ্টিতে এইকেইদিনৰ ভিতৰত 30 কোটি টকাৰ পথ নিৰ্মাণ হ'ব আৰু অসমমালৰ পথটো বেলেগেই। গতিকে আমাৰ আৰু মালোৱালি যিটো কথা কৈছে, মালোৱালিৰ কথাখিনিও আমি ইতিমধ্যে চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। প্ৰাক্তন কংগ্ৰেছৰ সভাপতিগৰাকী বিজেপিত যোগদান কৰাৰ কথা কৈ আছে, কিমান সত্য? প্ৰাক্তন বিজেপিলৈ অহা কথা মানে চৰ্চা হৈ আছে ছ'চিয়েল মাধ্যমত, কি ক'ব এই ক্ষেত্ৰত? মানে এই ক্ষেত্ৰতো তেনেকুৱা কথা নাই। ভূপেন বৰা ডাঙৰীয়ে নিজেও কিবা এটা ভাষ্য দিছে। গতিকে ভূপেন বৰাদেৱ অহা নহা তেওঁক দলে লোৱা নোলোৱাটো সেইটো পিছৰ কথা, কিন্তু ভূপেন বৰা কেনেকৈ আহিব? তেওঁৰ এতিয়াও যিবিলাক মিয়া কবিতাৰ মুখ কেনেকৈ এৰি থৈ আহিব? যদি সেইবিলাক এৰি থৈ আহে প্ৰত্যেকটো দলে আদৰি ল'ব, কেৱল বিজেপি নহয় বেলেগ দলেও আদৰি ল'ব। কিন্তু তেওঁৰ মূল মানে অসুবিধাটো হ'ল তেওঁ যিটো মিয়া প্ৰেম, সেইটোৰ পৰা তেওঁ কেনেকৈ আঁতৰিব? এটা পৰিয়ালৰ ওচৰত নতজানু হোৱাৰ যিটো বদভ্যাস, যিটো গৌৰৱ গগৈৰ পৰা তেওঁলোকে সকলোৰে আছে, এটা নিৰ্দিষ্ট গান্ধীবাদ্ৰা পৰিয়ালৰ ওচৰত আঁঠু লোৱাৰ যিটো তেওঁলোকৰ অভ্যাস, সেইটো ত্যাগ কৰাটো ইমান সহজ জানো? গতিকে অহাৰ সম্ভাৱনা মই খুব ক্ষীণ দেখিছোঁ। ব্যুৰ' ৰিপৰ্ট, মায়া নিউজ।